বিধ্বস্ত চানমাৰীত বিদ্যুৎস্পৃষ্ট মহিলা। মঙ্গলবাৰে পুৱা পথ অতিক্ৰমৰ সময়ত এই ভয়ংকৰ ঘটনা। বহাগৰ বৰষুণে ধুৱাই নিয়া মহানগৰীত জনতাৰ দুৰ্যোগ। মঙ্গলবাৰে এই পৰিস্থিতিৰ মাজতে চানমাৰীত বিদ্যুৎস্পৃষ্ট হল এগৰাকী মহিলা। পথত পৰি আছিল নিৰ্মীয়মান উৰণ সেতুৰ তাঁৰ। সেয়া যাতায়াতৰ পথ নাছিল, কিন্তু বানে জুৰুলা কৰা চানমাৰীত বিকল্প পথ বিচাৰি সেইফালে আগবাঢ়িছিল মহিলাগৰাকী। দুৰ্ভাগ্যজনকভাৱে তেওঁৰ হাত লাগিছিল পৰি থকা তাঁৰত। প্ৰায় ৫ মিনিট পথতেই চটফটাই আছিল ৰমিলা দাসে। এই বানপানীত চানমাৰী অৱস্থা যিটো অৱস্থা হৈছে চানমাৰী এৰিয়াত, বাকী এইবিলাকতো খালা বামা কমপ্লিট ব্ৰিজৰ কাম কৰক, মানুহো যাব লাগিব, ব্ৰিজৰ কামো হ'ব লাগিব। দুইফালে বাউণ্ডাৰী দিয়ক, লাইনৰ বস্তুবিলাক সিহঁতে ওপৰে ওপৰে ওলাই লৈ যাওক। এতিয়া সেইটো এটা কথা। দ্বিতীয় কথা, আমাৰ মানুহৰো ভুল আছে, যিহেতুকে তেখেতসকলে এটা লাইনত দি দিছে, সেইটো পাৰ হৈ আমি যাব নালাগে নহয়। স্থানীয় ব্যৱসায়ীৰ তৎপৰতাত প্ৰাণ ৰক্ষা ৪৭ বছৰীয়া ৰমিলা দাসৰ। জানিব পৰা মতে পুৱাই দৈনন্দিন কামৰ বাবে ওলাই গৈছিল মহিলাগৰাকী, আৰু তেনেতে সংঘটিত হৈছিল এই দুৰ্ঘটনা। সম্প্ৰতি GMC চিকিৎসাধীন ৰমিলা দাস। GMC ইমাৰ্জেঞ্চিলৈকে আহিছে, হয়। ৰমিলা দাস তেওঁৰ নাম, মহিলা এগৰাকী, ৪৭ বছৰীয়া মহিলা এগৰাকী। তেওঁৰ ইলেক্ট্ৰিচিয়ান হৈছে, চানমাৰীত হৈছে, 9:30 হৈছে, আৰু আমাৰ কেজুৱেলিত আহিছে। তেওঁ বৰ্তমান ভাইটেল ষ্টেবল, গোটেই BPO ঠিকে আছে, পালচৰ ঠিকে আছে, ৰুম এয়াৰত অক্সিজেনত ঠিকে আছে, 100% আছে, আৰু তেওঁৰ যিটো কনচিয়াছনেছ লেভেলো ঠিকে আছে। আৰু মাত্ৰ তেওঁ এটা কথা, তেওঁ চুগাৰ পেচেণ্ট হয় কিজানি, কাৰণ তেওঁৰ ব্লাড চুগাৰটো বহুত হাই আছে, হয়তো এটা মানে চকতো হ'ব পাৰে, এনেকুৱা কেতিয়াবা হয়। গতিকে এইটো ৩০০তকৈ ওপৰত আছে। গতিকে আমাৰ তত্ত্বাৱধানত আছে এতিয়া, আৰু খুব এটা চিৰিয়াছ ইঞ্জুৰি নহয়। এক কথাত ক'বলৈ গ'লে আপোনাৰ বাবে সুৰক্ষিত নহয় মহানগৰী। এজাক বৰষুণতে বান, বোকাময় পথ, ছিগি থাকিব পৰা তাঁৰ আদিয়ে পদে পদে মাতিব পাৰে আপোনাৰ বাবে বিপদ। ভিডিঅ' জাৰ্নেলিষ্ট অনুজৰ সহযোগত গুৱাহাটীৰ পৰা মাধুৰ্য শইকীয়াৰ ৰিপৰ্ট, NB নিউজ। বান বিধ্বস্ত চানমাৰীত বিদ্যুৎস্পৃষ্ট মহিলা। মঙ্গলবাৰে পুৱা পথ অতিক্ৰমৰ সময়ত এই ভয়ংকৰ ঘটনা। বহাগৰ বৰষুণে ধুৱাই নিয়া মহানগৰীত জনতাৰ দুৰ্যোগ। মঙ্গলবাৰে এই পৰিস্থিতিৰ মাজতে চানমাৰীত বিদ্যুৎস্পৃষ্ট হল এগৰাকী মহিলা। পথত পৰি আছিল নিৰ্মীয়মান উৰণ সেতুৰ তাঁৰ। সেয়া যাতায়াতৰ পথ নাছিল, কিন্তু বানে জুৰুলা কৰা চানমাৰীত বিকল্প পথ বিচাৰি সেইফালে আগবাঢ়িছিল মহিলাগৰাকী। দুৰ্ভাগ্যজনকভাৱে তেওঁৰ হাত লাগিছিল পৰি থকা তাঁৰত। প্ৰায় ৫ মিনিট পথতেই চটফটাই আছিল ৰমিলা দাসে। এই বানপানীত চানমাৰী অৱস্থা যিটো অৱস্থা হৈছে চানমাৰী এৰিয়াত, বাকী এইবিলাকতো খালা বামা কমপ্লিট ব্ৰিজৰ কাম কৰক, মানুহো যাব লাগিব, ব্ৰিজৰ কামো হ'ব লাগিব। দুইফালে বাউণ্ডাৰী দিয়ক, লাইনৰ বস্তুবিলাক সিহঁতে ওপৰে ওপৰে ওলাই লৈ যাওক। এতিয়া সেইটো এটা কথা। দ্বিতীয় কথা, আমাৰ মানুহৰো ভুল আছে, যিহেতুকে তেখেতসকলে এটা লাইনত দি দিছে, সেইটো পাৰ হৈ আমি যাব নালাগে নহয়। স্থানীয় ব্যৱসায়ীৰ তৎপৰতাত প্ৰাণ ৰক্ষা ৪৭ বছৰীয়া ৰমিলা দাসৰ। জানিব পৰা মতে পুৱাই দৈনন্দিন কামৰ বাবে ওলাই গৈছিল মহিলাগৰাকী, আৰু তেনেতে সংঘটিত হৈছিল এই দুৰ্ঘটনা। সম্প্ৰতি GMC চিকিৎসাধীন ৰমিলা দাস। GMC ইমাৰ্জেঞ্চিলৈকে আহিছে, হয়। ৰমিলা দাস তেওঁৰ নাম, মহিলা এগৰাকী, ৪৭ বছৰীয়া মহিলা এগৰাকী। তেওঁৰ ইলেক্ট্ৰিচিয়ান হৈছে, চানমাৰীত হৈছে, 9:30 হৈছে, আৰু আমাৰ কেজুৱেলিত আহিছে। তেওঁ বৰ্তমান ভাইটেল ষ্টেবল, গোটেই BPO ঠিকে আছে, পালচৰ ঠিকে আছে, ৰুম এয়াৰত অক্সিজেনত ঠিকে আছে, 100% আছে, আৰু তেওঁৰ যিটো কনচিয়াছনেছ লেভেলো ঠিকে আছে। আৰু মাত্ৰ তেওঁ এটা কথা, তেওঁ চুগাৰ পেচেণ্ট হয় কিজানি, কাৰণ তেওঁৰ ব্লাড চুগাৰটো বহুত হাই আছে, হয়তো এটা মানে চকতো হ'ব পাৰে, এনেকুৱা কেতিয়াবা হয়। গতিকে এইটো ৩০০তকৈ ওপৰত আছে। গতিকে আমাৰ তত্ত্বাৱধানত আছে এতিয়া, আৰু খুব এটা চিৰিয়াছ ইঞ্জুৰি নহয়।
এক কথাত ক'বলৈ গ'লে আপোনাৰ বাবে সুৰক্ষিত নহয় মহানগৰী। এজাক বৰষুণতে বান বোকাময় পথ ছিগি থাকিব পৰা তাৰ আদিয়ে পদে পদে মাতিব পাৰে আপোনাৰ বাবে বিপদ। ভিডিঅ' জাৰ্নেলিষ্ট অনুজৰ সহযোগত গুৱাহাটীৰ পৰা মাধুৰ্য শইকীয়াৰ ৰিপৰ্ট ND নিউজ।